हेलो फ्रेंड्स आशा करूँ আপোনালোক সকলো ভালে আছে। আজি এটা একেবাৰে ডিলিशिয়াস ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ব্ৰেকফাষ্ট ৰেচিপি আপোনালোকে টিফিনতো লৈ যাব পাৰে, যিহেতু আজি হ্যাপি উমেন্স ডে, সকলো উমেনলৈকে হ্যাপি উমেন্স ডে। সেইকাৰণে একদম স্পেচিয়েল ডেট এটা স্পেচিয়েল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চুজি লৈ লৈছোঁ, চুজিখিনি মই অকণমান পানী দি পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। বিশেষকৈ ভেজিজ হিচাপে মই কেৰট লৈছোঁ, লগতে কেবেজ লৈছোঁ, গ্ৰেট কৰি ল'লোঁ। এই গোটেইখিনি এতিয়া মিক্স কৰি ল'ম। তৰপে আচলতে বস্তু দিও যাম, এনেকৈ মিক্স কৰিও যাম। এতিয়া মই পনীৰ লৈ লৈছোঁ, পনীৰখিনিও এনেকৈ মই স্লাইচাৰত এনেকৈ গ্ৰেট কৰি ল'ম। আজিনো কি ৰেচিপি বনাম বুলি ভাবিছোঁ, শেষলৈকে ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া দেখিছেনে পনীৰখিনিও একদম সুন্দৰকৈ গ্ৰেট হৈ গ'ল। একেলগে মই ভেজিছৰ লগত চুজিৰ লগত এয়া পনীৰখিনিও একেলগে মই এতিয়া দি দিম। একেলগে মই মিক্স কৰি ল'ম। ইমান আচলতে সুন্দৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, শেষলৈকে চাই থাকিব হা। এতিয়া মই আন্দাজ মতে মই নিমখ দি দিছোঁ। ইয়াত মই বেকিং ছ'ডা ইউজ কৰা নাই, জিৰা গুড়ি অকণমান দিছোঁ। একেবাৰে কম মছলা ইউজ কৰিছোঁ। লগতে মই তাৰকা হিচাপে ইয়াত মই কাৰী লিভছ আৰু মাষ্টাৰ্ড চিডছ ইউজ কৰিছোঁ। আপোনালোকে কোকোনাট অইলতো দিব পাৰে। চাটনিৰ কাৰণে মই পিনাটছ লৈ লৈছোঁ, ড্ৰাই ৰোষ্ট কৰি আছোঁ। এতিয়া মই তাৰকাখিনি একেলগে মই মিক্সাৰত এনেকৈ দি দিছোঁ। মিক্সাৰত দিয়াৰ পাছত যে ইমান সুন্দৰ গোন্ধ ওলাইছে, আপোনালোকে আচলতে এই ৰেচিপিটো বনাই ট্ৰাই কৰি চালেহে গম পাব। এতিয়া মই অকণমান সময়ৰ কাৰণে থৈ দিছোঁ। আকৌ ভাবিলোঁ অকণমান মই মিহি মিহিকৈ পিঁয়াজ কাটি দিওঁ। মিহি মিহিকৈ আচলতে পিঁয়াজ কাটি দিলে খাবলৈ সুন্দৰো হয়। দৈও ইয়াৰ লৈ লৈছোঁ, দৈ মানে টেঙা দৈ লৈ লৈছোঁ ফেটি পেলাই। এতিয়া একেলগে মই মিক্সাৰটোত একেবাৰে সানি লৈছোঁ। সানি লওঁতে যে ইমান সুন্দৰ গোন্ধ ওলাইছে, বিশেষকৈ তাৰকা দৈ এই সকলোৰে গোন্ধ সুন্দৰ ওলাই গৈছে। এতিয়া বিশেষকৈ অকণমান সময় যদি থৈ দিওঁ তেতিয়া খাবলৈ আৰু টেষ্টি হ'ব। আচলতে কিবা এটা বস্তু বনোৱাৰ আগতে আপোনালোকে যদি মেৰিনেশ্যন নহ'লে অকণমান সময় যদি থৈ দিয়ে, খাবলৈ বিৰাটেই আচলতে সোৱাদময় হয়। সেইকাৰণে মই আচলতে এনেকৈ থৈ দিলোঁ। এতিয়া মই অকণমান অইলত এতিয়া এটা এটাকৈ এনেকৈ মই অকণমান টছ ফ্ৰাইও কৰি ল'ম। ঠিক একদম ফুল ফ্ৰাই নহয়, টছ ফ্ৰাই বুলি ক'ব পাৰি। কাৰণ কেলৈ মই তেল বহুত কম ইউজ কৰোঁ। আপোনালোকে দেখিছেই চাগে মোৰ ৰেচিপিছবিলাক। আৰু সদায় মই ফ্লেমটো ল'ত ৰাখোঁ, যাতে খাবলৈও বহুত ভাল হয় আৰু ক্ৰিস্পিনেছটো আহে। এতিয়া মই এটা এটাকৈ এনেকৈ পনীৰৰ এনেকৈ এই ৰেচিপিটো বনাই আছোঁ। আৰু বিশেষকৈ পনীৰৰ ৰেচিপিটোৰ নাম হৈছে পনীৰ ভেজ ৰোষ্টি, তাৰকা ৰোষ্টি বুলি ক'ব পাৰি, যিহেতু মই তাৰকা দিছোঁ। এতিয়া মই এখন এনেকৈ পনীৰৰ এনেকৈ চিলা এনেকৈ মই ফ্লিপ কৰি দিছোঁ। আচলতে একদম বহুত আচলতে খাবলৈ ভাল হয় আৰু বহুত কোমল হৈছিলে। সেইকাৰণে বহুত আচলতে অকণমান টাইম লৈ কৰিব লাগে। আপোনালোকৰ ওচৰত যদি অকণমান টাইম আছে তেতিয়া আপোনালোকে টাইম লৈ কৰিব পাৰে। এতিয়া মোৰ পিনাট চাটনিও ৰেডি হৈ গ'ল। লগতে তাৰকাৰ কাৰণে মই যে ইউজ কৰিছিলোঁ মাষ্টাৰ্ড চিডছ আৰু কাৰী লিভছ, সেইখিনিৰ লগত একেলগে মই মিক্স কৰি দিম। আপোনালোকে তাৰকা বুলি ক'লে পাছতো তাৰকা লগাব পাৰে, কিন্তু এনেকৈ আচলতে মই খায়ো ভাল পাওঁ। আচলতে গোটেইখিনি মিক্স কৰিলে আচলতে খায়ো এনেকৈ ভাল লাগে, নহয়নে বাৰু? এতিয়া মই আকৌ পনীৰৰ ৰোষ্টি আকৌ বনাবলৈ ধৰিছোঁ। কেইটামান হ'ল, আকৌ বোলো লাহে লাহে এইকেইটাও বনাই লওঁ। আচলতে এই ৰেচিপিটো যে ইমানেই সোৱাদময়, আপোনালোকে বনাই খাই চালেহে গম পাব। নতুন নতুন সদায় ৰেচিপিছ আহি আছে, নতুন নতুন ভিডিঅ'ছো আহি থাকে। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। সদায় যাতে মোক ছাপোৰ্ট কৰি থাকে। আপোনালোকে ব্ৰেকফাষ্ট, টিফিন বক্স এই সকলোতে লৈ যাব পাৰে। মোৰ এটা এটাকৈ পনীৰ ভেজ ৰোষ্টি বনোৱাও হৈ গৈছে। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰি থাকিব। এতিয়া ইটছ টাইম ফৰ প্লেটিং, নহয়নে বাৰু? এই প্লেটিং কৰোঁতে যে আচলতে ইমান সুন্দৰ কালাৰ হৈছে, ইমান সুন্দৰ গোন্ধ ওলাইছে। আপোনালোকে আচলতে ট্ৰাই কৰি চালেহে গম পাব। আপোনালোকে মোৰ এই ৰেচিপিবিলাক ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। লগতে মই চাটনিও লৈ লৈছোঁ আৰু বিশেষকৈ টমেট' কেটচআপো লৈ লৈছোঁ। আপোনালোকে যিহৰ লগত আচলতে খাই ভাল পায় সিহৰ লগতে খাব। বিশেষকৈ এয়া আচলতে চাটনিৰ লগত খাবলৈ কাৰণে বিৰাটেই ভাল লাগে। সেইকাৰণে ভাবিলোঁ ইণ্টাৰনেশ্যনেল উমেন্স ডে দিনাখন এয়াই শ্বেয়াৰ কৰোঁ। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।